নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু সদায় পিন্ধি থকা গহনাবোৰ কেনেকৈ ধুৱে? এইবোৰতো পিন্ধি থাকিলে অলপ ক'লা পৰি যায় নহয়নে? আৰু ইয়াৰ নতুন চিকচিকনিটো নাইকিয়া হৈ যায়। গতিকে এইবোৰ কেনেদৰে নতুনৰ দৰে চিকচিকাই ৰাখিব পাৰি, মই এটা আপোনালোকৰ সৰু টিপছ লৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক। প্ৰথমে এটা চচপেনত অলপ পানী গৰম হ'বলৈ দিছোঁ। তাতে প্ৰায় এচামুচ চাৰ্ফ মই দি দিছোঁ আৰু তাতে মোৰ গহনা কেইপটো দি দিলোঁ। সেইখিনি মই ভালকৈ এডাল টুথব্ৰাছেৰে ঘঁহি দিছোঁ। ভালকৈ ঘঁহিব লাগে অলপ সময়। ঘঁহি দিয়াৰ পাছতে এখন শুকান কাপোৰে মই এইখিনি মোহাৰি লৈছোঁ। তাৰ আগতে ধুই লৈছোঁ দেই, ঠাণ্ডা পানীৰে ধুই লৈ পিনি তাৰপিছত এখন শুকান কাপোৰত ভালকৈ মোহাৰি লৈছোঁ গহনাখিনি। এয়া চাওকচোন, মোৰ একদম নতুনৰ দৰে হৈ গৈছে। ইমান ধুনীয়া হৈছে নহয়, দেখিছে ইয়াৰ চিকচিকনি কিমান ধুনীয়া হৈছে, একেবাৰে নতুনৰ দৰে নহয়নে? আপোনালোকেও যদি এনেকুৱা হয় ক'লা পৰি যায় গহনাবোৰ, আপোনালোকেও এবাৰ কৰি চাবচোন, নিশ্চয় ভাল ফল পাব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে নিশ্চয় লাইক কমেণ্ট কৰিব। আজিলৈ বাই বাই।